সক্ৰেটিছ আমাৰ প্ৰথম শিক্ষাগুৰু আছিলে সক্ৰেটিছক সোধা হৈছিলে 450 বিফৰ খ্ৰাইষ্ট যে আপুনি ল'ৰা ছোৱালীক কি পঢ়ায় আপোনাৰ শিষ্যসকলক কি পঢ়ায় ডিচাইপলছ তেতিয়া তেওঁ ক'লে যে মই আজিলৈকে কাকো কোনো শিষ্যকে কোনো বিষয়ে পঢ়োৱা নাই মই একো নপঢ়াওঁ মই তেওঁলোকক কেৱল জীৱন আৰু জগত সম্পৰ্কে চাবলৈ চিন্তা কৰিবলৈ আঙুলিয়াই দিওঁ I make them think about life and the world. That is thinking. সেইটো সক্ৰেটিক পেডাগজিৰ মূল এছেন্স সেইটো 450 চনত খ্ৰীষ্টপূৰ্ব আছিলে নতুন এডুকেশ্যন পলিচি 2022 আছে That is the essence of NEP 2020 ল'ৰা ছোৱালীক চিন্তা কৰিবলৈ শিকাওক 1635-36 ফৰাচী দাৰ্শনিক গণিতজ্ঞ তেখেত কোঅৰ্ডিনেট জিঅমেট্ৰি কাম কৰিছিলে এলজেব্ৰা কাম কৰিছিলে ৰেনে ডেকাৰ্টে এটা বেলেগ প্ৰসংগত কৈছিলে মন আৰু দেহ ডুৱেলিটিৰ ওপৰত তেওঁ চিন্তা কৰি পেলাই কৈছিলে কজিটো আৰ্গো সাম লেটিন তাৰ অৰ্থটো হৈছে I think therefore I am I think therefore I exist যদি মই নাভাবো মই নাই আকৌ সক্ৰেটিছে কৈছিলে an unexamined life is not worth living an unexamined life is not worth living তুমি যদি জীৱনটো পৰীক্ষাই নকৰা তোমাৰ জগতখন পৰীক্ষাই কৰিব নোৱাৰা তেতিয়াহ'লে এইটো জীৱন মানুহৰ জীৱন হ'ব নোৱাৰে তো মানুহৰ জীৱন জগত পৰীক্ষা কেনেকৈ কৰিব পৰ্যবেক্ষণ কৰিব লাগিব নিৰীক্ষণ কৰিব লাগিব পৰ্যবেক্ষণ নিৰীক্ষণে বহুত চিন্তা আনি দিব মনত নতুন বস্তু আহিব চকুলে সেইবিলাকে মানুহক ভবাই তুলিব থিংকিং আৰু সেই চিন্তাৰ পিছত বিশ্লেষণ আৰম্ভ হ'ব এনালিচিছ তাৰপিছত আমি এটা সত্যত সিদ্ধান্তত উপনীত হ'ম সেই জ্ঞানৰ উন্মেষৰ কাহিনী এইটোৱেই জ্ঞান উন্মেষৰ পদ্ধতি ৰিচাৰ্চ মেথডলজি বুলি আজিকালি ৱৰ্কশ্বপৰ পিছত ৱৰ্কশ্বপ হৈ থাকে এইটোৱেই কথা মূল কথা সেইটো 1600 চনত ক'লে 450 পিছত তাৰপিছত 1800 কিমান চনত ইমানুৱেল কাণ্ট জাৰ্মান পণ্ডিত তেওঁ ক'লে যে মানুহবিলাক খুব এলেহুৱা আমি সাধাৰণতে এলেহুৱা এই যে ক্যালকুলেটৰ ওলালে আমি নেওতা মুখস্থ কৰিবলৈ বাদ দিলো আগতে 12 11 কিমান মুখস্থ হয়নে এতিয়া 2 3 গুণ 6 মাৰিবলৈ হলো ল'ৰা ছোৱালী ক্যালকুলেটৰ লাগিব এই যে ফ্যাক্ট এটোটো আমি দেখিছো আমাক এলেহুৱা কৰে প্ৰযুক্তিয়ে আমাক বহুত এলেহুৱা কৰিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স চ্যাট জিপিটি টো চেজ কৰিলে একেবাৰে এলেহুৱা